দীপক গড়গাঁও ইউটিউব চেনেলত আজি এটা ব্যক্তিক্ৰমী অনুষ্ঠান দেখিবলৈ পাব। অনুষ্ঠানটোৰ নাম হৈছে ভেজ কনক্লেভ 1.0 2025। আজি ৰাতিপুৱাৰে পৰা এটা সুন্দৰ ব্যক্তিক্ৰমী অনুষ্ঠান শিৱসাগৰ জিলাত পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানভাগী আয়োজন কৰা হৈছে। আপোনাৰ বাঁহগড় ৰাজহুৱা খেলপথাৰত এই অনুষ্ঠানভাগী আয়োজন কৰা হৈছে আৰু বিশেষভাৱে ইয়াত উপস্থিত আছে মাৰ্চেল বৰুৱা, সকলোৰে পৰিচিত, যিজন আজি কেইমাহমানৰ আগত পুৱাৰে পৰা আজি অনুষ্ঠানভাগী হৈ আছে। ইয়াত এতিয়া অলপ আগত চিত্ৰ অংকন কৰি এটা আড্ডা হৈছিলে। মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। বলকচোন এই অনুষ্ঠানত আৰু আজিৰ পৰা আৰম্ভ হৈছে। আজি হৈ গ'ল 17, 18, 19 তিনিদিন এই অনুষ্ঠানভাগী চলি থাকিব। বলকচোন। আগতে দেখিছালে এই ৰংবিলাক দেখিছালে আগতে কিয় দেখিছিলা ৰংবিলাক কিয় এই ব্ৰাছবিলাক দেখিছালে দেখিছা এই ব্ৰাছবিলাকৰ নাম কি? ব্ৰাছটোৰ নাম কি জানা নাই? এই ৰংবিলাকক কি বুলি কয়? কোনে জানে এই ৰংবিলাকক কি বুলি কয়? ৰঙৰ নাম কি? দেখুৱাইছোঁ আপোনালোকক এয়া মাৰ্চেল বৰুৱাই আজি শিল্পী দিৱস যিহেতু এয়া জ্যোতিপ্ৰসাদ আগৰৱালা চিত্ৰ অংকন কৰি আছে আৰু ইয়াত বহুতো ছাত্ৰ ছাত্ৰী উপস্থিত আছে। আপোনালোকক দেখুৱাইছোঁ এয়া। আৰু পোনে পোনে গৈ মই মাৰ্চেল বৰুৱাৰ সৈতে আপোনালোকক কথা পাতিমগৈ। আপোনালোকে দেখিবলৈ পাব। শুনকচোন। আপোনাৰ কাৰ্যসূচী আজি ভাল লাগিছে, তেওঁলোকে মাতিলে আহিলোঁ জ্যোতিপ্ৰসাদৰ ছবি আঁকিম বুলি। খুব ধুনীয়া এটা পৰিৱেশ গঢ়ি তুলিছে। এটা ধুনীয়া এটা আড্ডা হৈছে জ্যোতিপ্ৰসাদক লৈ, ছবিক লৈ, জীৱনৰ বিভিন্ন কথা বতৰাক লৈ ভাল লাগিছে। ছাত্ৰ ছাত্ৰীসকলৰ মানে ইয়াৰ চিত্ৰৰ প্ৰতি কেনেকুৱা পাইছে? ভাল লাগিছে। ল'ৰা ছোৱালীবিলাক খুব আগ্ৰহী, তেওঁলোকে শিকিব বিচাৰে, আঁকিব বিচাৰে আৰু এইটো খুব ভাল কথা। মানে আপোনাৰ ছবি অঁকাৰ লগতে মানে ছবি অঁকা আড্ডাও হৈছে। এইটো খুব ইউনিক তেওঁলোকে এটা কৰিছে। তাৰমানে বিভিন্ন অনুষ্ঠানবিলাকত যাওঁ, কিন্তু এনেকুৱা ধৰণৰ আলোচনা চক্ৰটো খুব কম হয়, মানে আড্ডাটো কম হয়, বাকী নাচ গানবোৰ বেছি হয়। ইয়াত এটা আড্ডা হৈছে, এই আড্ডাটো খুব প্ৰয়োজনীয়। এইটো ভাল লাগিছে। সেইকাৰণে আড্ডাৰ জৰিয়তে আমি বিভিন্ন কথা বতৰা আমি শুনিবলৈ পাওঁ, আলোচনা কৰিবলৈ পাওঁ, জানিবলৈ পাওঁ, কিবা নতুন কিবা শিকিব পাওঁ। এইটো ভাল লাগিছে। খুব ছবিয়ে আপোনাক মানে উঠি অহা প্ৰজন্মক আপুনি মানে আজি কি ক'ব বিচাৰে যে ছবি আঁকিলে কি হয়? ছবিয়ে মানে কি ছবি আচলতে ছবি বুলি নহয়, উঠি অহা প্ৰজন্মক মই এইটো ক'ব খুজিম যে ডাঙৰ মানুহ নহয়, খুব ভাল মানুহ, সেই দৃষ্টিভংগীয়ে ল'ৰা ছোৱালীবোৰ আগবাঢ়িব লাগে। বাকী কোনোবাই ছবি আঁকে, গান গায় বা যিয়ে নকৰক, তেওঁলোকৰ যদি ভাল মানুহ এজন হৈ যিকোনো কাম যদি কৰা হয়, সেই কামটো ভালেই হ'ব। খুব ভাল মানুহ হওক, সেইটোৱে
আশা কৰিম উঠি অহা ল'ৰা ছোৱালীবিলাকৰ পৰা। অকল যে আমি সমাজখন শিক্ষাৰ ক্ষেত্ৰতে আগবঢ়াই দিম এইটো নহয়, আমি কৃষিৰ ক্ষেত্ৰত, আমি এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে সুন্দৰ অনুষ্ঠান, ব্যক্তিক্ৰমী অনুষ্ঠান। আৰু আমি যদি কওঁ হলিষ্টিক ডেভেলপমেণ্ট বুলি, হলিষ্টিক ডেভেলপমেণ্ট মানে এইটো নহয় যে আমি অকল কিতাপ পঢ়িলো, আমি ভাল মাৰ্কছ লৈ পাছ কৰিলো, যেনে ডেভেলপমেণ্ট নহয়। আমি কোনোবাই ভাল ৰান্ধিও নিজৰ জীৱনত আগবাঢ়িব পাৰে। প্ৰতিজন ব্যক্তিকে সন্মান কৰিব লাগে, প্ৰতিটো বৃত্তিকে সন্মান কৰিব লাগে। আমাৰ বাবে আমাৰ শিক্ষাগুৰুসকল যিমান সন্মানীয়, সমাজৰ শিক্ষকজনে সিমানেই সন্মানীয়, শিক্ষিকগৰাকীও সমানেই সন্মানীয়। আচলতে আমি সকলোকে সেই সন্মানৰ চকুৰে চাব লাগে।